জুলি, আজি তুমি ঘৰত আছা যে সঁচাই মোৰ ভাল লাগিলে। অৱশ্যে আজি মই অহা কথা নাছিলে। মই আকৌ ভাবিছিলোঁ মা অকলেহে আহিব বুলি, কিন্তু ওলাবৰ সময়ত মায়ে মোক কৈছে বোলে তুমি নোযোৱা নেকি। তেতিয়াহে মই লগালগ গৈ ৰেডি হৈ ওলাই আহিছোঁ। আকৌ মোৰ লগতে এইজনী আছেই নহয় পাগলীজনী, তাইও আহে বোলে বৰ বয়কৰ ঘৰলৈ। দেখিছা নহয় জুলি, তুমি এতিয়ালৈকে হাঁহ কোৱাই নাই, কিন্তু মোৰ ভণ্টিয়ে তোমাক নিজৰ বৌ বুলি মানি নলেই, আৰু নিজৰ বয়কলৈ যি মৰম, ইয়ালৈ আহিম বুলি গম পাই একদম তাই আগতেই গৈ ৰেডি হৈছে। আইঐ দেহি, হয় নেকি? তোমালোকৰ মোৰলৈ ইমান বেছি মৰম দেখি মোৰ প্ৰতি তোমালোকৰ ইমান বেছি মৰম সোমাই আছে, মইতো জনাই নাছিলোঁ। বৰ ভাল লাগিল দেই শুনি। আৰু তোমালোকো গোটেইখিনি আহিলা যে বিৰাট ভাল লাগিলে তোমালোকক দেখি। পিছে তোমালোক যে আহিছা আজি নিজে আহিলা নে মোৰ মায়ে তোমালোকক ইনভাইট কৰিছিল? মই জাষ্ট সুধিছোঁ, আমি গম নাপাওঁ যে সেইটো কাৰণে তোমাৰ ওচৰত নাটক দেখাই আছোঁ বুলি। মাৰ কথা বাৰু আমি দুইটাই নাজানো, সঁচাকৈ মায়ে তোমাক এতিয়া একচেপ্ট কৰিছে নে নাই কৰা। দাদাই হয়তো মাক বিশ্বাস কৰিছে, কিন্তু মইহে একো ধৰিব পৰা নাই। কিন্তু যি নহওক, এতিয়া সকলো ঠিকেই আছে যেতিয়া তুমিও আগৰ কথাবোৰ ধৰি নাথাকি দাদাক একচেপ্ট কৰিলেতো ভাল হ'ব নেকি? কাৰণ মোকো বৌ হিচাপে তোমাকেই লাগে। তোমাক মই প্ৰথমৰ পৰা লগ পাইছোঁ, আৰু যেতিয়াৰ পৰা লগ পাইছোঁ তেতিয়াৰ পৰা মোৰ এনেও বহুত বেছি ভাল লাগে। আজি চাগে তোমাৰ মায়ে ফোন কৰি আমাক ইনভাইট কৰিছে, সেইটো কাৰণে আহিছে নেকি মায়ে, মই গম নাপাওঁ খালি। অ' হয় নেকি? তাৰমানে তোমাৰো তোমাৰ মাৰ ওপৰত ডাউট আছে, যেনেকৈ মোৰ ডাউট আছে। বাৰু, ডাউট ক্লিয়াৰ কৰিবলৈতো টেষ্টটো দিব লাগিব, তেতিয়াহে মই বিশ্বাস কৰিম। যি নহওক, তোমালোকে মোক ইমানকৈ কৈ আছা যেতিয়া এটা চান্স বাৰু দিব পাৰি। কিন্তু তাৰ কাৰণে তোমাৰ মায়ে মই লোৱা টেষ্টত পাছো কৰিব লাগিব। কাৰণ তোমাৰ মাৰ ওপৰত তোমাৰে ডাউট আছে, তেতিয়াহ'লে মোৰতো আৰু বেছি ডাউট থাকিব। মোৰ লগত প্ৰথমতে যি কৰিলে সেইখিনি কিবা সৰু সুৰা কথা নহয় যে ইমান সহজতে মই তোমাৰ মাক বিশ্বাস কৰি ল'ম। ৰ'বা জলিতা, এইবোৰ টেষ্ট বাদ দিয়া। তুমি মায়ে যি মাৰ ওপৰত যি ডাউট আছে সেইবোৰ ক্লিয়াৰ কৰিবলৈ মাৰ ওপৰত তুমি কি এক্সপেৰিমেণ্ট কৰা সেইবোৰ মোৰ মতলব নাই। কিন্তু তুমি এইমাত্ৰ ক'লা যে এটা চান্স দিব পাৰি বুলি, তাৰমানে তুমি দাদাক চান্স এটা দিবা ন তোমাৰ লাইফত আহিবলৈ? ৱাও দাদা, শুনিছ তই জুলিবাই কি কৈছে? হয় হয়, তুমি ঠিকেই শুনিছা, মই সেইটোকে ক'লোঁ। কিন্তু ইমান ইজি নহয়। এই চান্সটো দিম বহুত বেছি টাফ হ'ব তোমাৰ দাদাৰ কাৰণে। তোমাৰ দাদাই এতিয়া পাৰে নে নোৱাৰে সেইটো তাৰ ওপৰতহে কথা। মই বাৰু চান্স দিম বুলি কৈছোঁ যেতিয়া দিমেই। অঁ বাইদেউ, কি ক'ব আৰু, ছোৱালীজনীয়ে বনাই মেলি ইমান বেছি ভাল পায়, আৰু বেছিকৈ বেকিং বস্তুবোৰ চবৰে ইণ্টাৰেষ্ট বেলেগ বেলেগ থাকে ন। যিমান বনালেও কোনটো বস্তু বেছি বনাই ভাল পায় চবৰে চইচ থাকে। আমাৰ এজনী আকৌ বেকাৰী আইটেমবোৰ বনাই খুব ভাল পায়, সেইটো কাৰণে তাই এক্সট্ৰাকৈ নিজৰ কাৰণে এটা পাকঘৰ ছেট আপ কৰিয়ে লৈছে, আৰু এইটোৱে হৈছে তাইৰ পাকঘৰটো। বস্তুবোৰ দেখিছেই নহয় কিমান কি থৈ দিছে। মই ইয়ালৈ খুব কমেই আহোঁ, কেতিয়াবা তাই বেছি বিজি হ'ব লগা হ'লে অকণমান লাগি মেলি দিওঁহি আৰু যিকেইটা পাৰোঁ। বাকীতো নাজানো বাৰু মই একো। অঁ তাকেই আকৌ, যাৰ যিটো বস্তুৰ ওপৰত ইণ্টাৰেষ্ট তাই কিন্তু বহুত বস্তু বনাবলৈ জানে দেই বেকাৰী আইটেমৰ। আৰু ইয়াতো ইমানবোৰ বস্তু ৰেডি কৰি থৈছে, এইবোৰ চাগে আজি বেকাৰীলৈ নিবলৈ কাৰণে ৰেডি কৰি থৈছিলে, আৰু চাগে অৰ্ডাৰ চৰ্ডাৰো আছে ন। কিন্তু মানিছোঁ আকৌ তাই অকলে ইমানবোৰ তাই ভাল পাৰিছে মেনেজ কৰিবলৈ। আৰু এইবোৰ কৰাটো ইমান মুখৰ কথা নহয়, ইমান ইজি নহয়, বহুত কষ্ট অকলে কৰিবলৈ। লগত বাৰু হেল্পাৰ থাকিলে একো নাই, তথাপিও কিন্তু ইজি নহয় দেই, তাই বুলিহে পাৰিছে। আপোনালোকৰ ছোৱালীজনী কিন্তু কিছু টেলেণ্টেড হয় আকৌ। প্ৰথমতে মই তাইক ভুল বুজিছিলোঁ, কিন্তু এতিয়া যিমানে তাইৰ বিষয়ে গম পাইছোঁ আৰু বেছি মৰম লাগি গৈছে আপোনালোকৰ ছোৱালীজনী। কেতিয়ানো সোনকালে আমাৰ ঘৰ বোৱাৰী কৰি লৈ যাম আৰু। হয় নেকি বাইদেউ? তাকে এতিয়া ময়ো বাৰু যিমান পাৰোঁ সোনকালেই দিবলৈ চাইছোঁ, কিন্তু এই আকৌ কি বা ভাবিছে তাইহে জানিব। তাইতো এতিয়ালৈকে একচেপ্ট কৰাই নাই, আৰু এতিয়া গোটেই তিনিটাৰ বাহিৰত গৈ কিনো কথা পাতিছে সিহঁতে জানিব। সেইটোৱে হ'ব, যি পাতে পাতি থাকক, মুঠতে জুলিয়ে হাঁ বুলি ক'লেই হ'ল আৰু, বাকীনো কি হয় নাই বাৰু। আচ্ছা ভণ্টি, তুমি বেয়া নোপোৱা যদি আমাক অকণমান অকলেই দিবা নেকি? তোমাৰ দাদাৰ লগত তাৰমানে মোৰ ইম্পৰ্টেণ্ট কথা এটা আছে। তুমি এটা কাম কৰা, মোৰ আমাৰ ঘৰৰ গাৰ্ডেনখনকে তুমি ফুৰি লোৱা, আৰু কিবা যদি ফ্লাৱাৰ পচন্দ আহে মোক কৈ দিবা, মই তোমাক দি পঠিয়াম। তেনেহ'লে তুমি যোৱা এতিয়া। অ'কে বা, মই অথনিৰ পৰা তোমালোকক ডিষ্টাৰ্ব কৰি আছোঁ ন, ময়ো যায় আৰু
বুজি পাব লাগে, তোমালোকৰ অকণমান অকলে কথা পাতিব দিব লাগে। মাজত আহি থিয় হৈ আছোঁ। বাৰু হ'ব দিয়া, মই ভিতৰলৈকে যাওঁ, কিবা খাবলৈ বনিছে নেকি চাই আহোঁ। তোমালোকে কথা পাতা। জুলি, কোৱা, মোৰ লগত তোমাৰ কি ইম্পৰ্টেণ্ট কথা পাতিব আছে? কেনেবাকে তুমি আমাৰ বিয়াৰ কথা পাতিম বুলি ভবা নাইতো? তেনেকুৱা হ'লেতো মই বহুত বেছি হেপী হৈ যাম। ইমান আৰু তুমি ফূৰ্তি হোৱাৰ কোনো কথা নাই। মই আমাৰ বিয়াৰ কথা পাতিবলৈ লোৱাও নাই। তাৰ ফূৰ্তি ক'বই নালাগে। মই তোমাৰ বেলেগ কথাহে ক'ব লৈছিলোঁ। একচুৱেলি তুমি যদি সঁচাকৈ মোক বিয়া কৰাব বিচাৰিছা আৰু সঁচাকৈ যদি মোক ইমান বেছি ভাল পোৱা, তেতিয়াহ'লে এটা কাম কৰা, মইতো এতিয়া বিয়া হ'ব বিচৰা নাই। তুমি মোৰ কাৰণে 5 বছৰ ৱেইট কৰিব পাৰিবা? কি জুলি, 5 বছৰ? তুমি এয়া কি কৈছা? 1 বছৰ বা 2 বছৰ পাৰি, কিন্তু 5 বছৰ? মই এইটো কোৱা নাই যে নোৱাৰিম, কিন্তু 5 বছৰ তুমি কি কৰিবা? তেতিয়ালৈকেতো আৰু বেছি বয়স হৈ যাব। আৰু যদি 1-2 বছৰ ৱেইট কৰিবলৈ কোৱা, তেতিয়া বাৰু মানি ল'ব পাৰি, কিন্তু 5 বছৰ কিয়? তাৰমানে তুমি 5 বছৰ ৱেইট কৰিব নোৱাৰা? তাৰমানে তুমি মোক ভালেই নোপোৱা? ঠিক আছে, হ'ব, মোৰতো একো প্ৰব্লেম নাই। যদি তুমি ৰ'ব পাৰা তেতিয়াহ'লে আমাৰ বিয়াখন হ'ব, আৰু যদি নোৱাৰা তেতিয়াহ'লে বাদ দিয়া। এনেকৈ ঘৰলৈ অহা যোৱা কৰি থাকি একো লাভ নাই, বুজিলা নহয়? কি জুলি, তুমি তাৰমানে চিৰিয়াছ আছা? সঁচাকৈ তোমাৰ কাৰণে মই 5 বছৰ ৱেইট কৰিব লাগিব? অ' গড, কিন্তু উপায়তো নাই। তোমাৰ বাহিৰে যে মই কাকো বিয়া কৰাব বিচৰা নাই। ঠিক আছে, হ'ব দিয়া। তুমি যদি বিচাৰিছা মই তোমাৰ কাৰণে 5 বছৰ ৱেইট কৰিব লাগে, তেতিয়াহ'লে মই পাৰিম। কিন্তু এই 5 বছৰ তুমি মই কি যিয়ে কৰিবা নকৰোঁ, মই সেইটোহে বুজি তুমি নাপালোঁ। জনাৰ কোনো প্ৰয়োজন নাই। এই 5 বছৰত মোৰ বহুত কিবা কিবি কৰিবলৈ আছে, বহুত সপোন আছে, যিবোৰ মই পূৰা কৰিব লাগে। গতিকে এতিয়াই মই বিয়া চিয়া হৈ মেলি এইবোৰ ঝেমেলাত সোমাব বিচৰা নাই। গতিকে ফাৰ্ষ্টে মই মোৰ সপোন পূৰা কৰিম, তাৰপিছতহে বিয়াৰ কথা ভাবিম। হ'ব দিয়া এতিয়া, তুমি যদি তেনেকৈয়ে ভাবিছা, মইনো আৰু কি কৰিম? মোৰ হাতততো উপায় নাই। মই ৰখিব নোৱাৰোঁ বুলি ক'লেও তুমি মোৰ লগত বিয়া নোহোৱা, আৰু ৰখিলেও কি হৈ যাবনো? একো নাই, 5 বছৰহে, কিবা কৰি আৰু 5 বছৰ পাৰ এনেও হৈ যাব। বাৰু ঠিক আছে, তেতিয়াহ'লে তোমাৰ এইটোৱে চৰ্ত, মই তোমাৰ কাৰণে 5 বছৰ যদি ৱেইট কৰোঁ তেতিয়া মোৰ লগত বিয়া হ'বা, আৰু যদি নকৰোঁ নোহোৱা তাৰমানে। হ'ব দিয়া, মই মাক বাৰু তোমাৰ ডিচিশ্যনৰ কথা জনাই দিম। আচ্ছা, তোমাক যদি এই 5 বছৰত মোৰ পৰা কিবা হেল্প লাগে তেতিয়াহ'লে মোক ক'বা আকৌ। 5 বছৰ ৱেইট কৰিছোঁ বুলি আৰু আমাৰ মাজত যে একো মানে কানেকশ্যন নাথাকিব তেনেকুৱাতো একো নহয়। তাৰমানে এই 5 বছৰ তুমি মোৰ গাৰ্লফ্ৰেণ্ড হৈ থাকিবা। গতিকে কিবা হেল্প লাগিলে মোক ক'বা। কোনো দৰকাৰ নাই তোমাৰ হেল্পৰ। মই যি কৰিবলৈ আছে অকলেই কৰিম, কাৰো হেল্প নালাগে মোক। কাৰণ কাৰোবাৰ হেল্প লৈ যদি মই আগবাঢ়ি যাওঁ, তেতিয়া আকৌ পিছত শুনিবলৈ পাম যে আমুকে হেল্প কৰিলে বুলিহে, অকলেনো ক'ত পাৰিলে হয়। সেইটো কাৰণে যি কৰিম মই অকলেই কৰিম, আৰু যেতিয়ালৈকে নহয় তেতিয়ালৈকে কৰিবলৈ চেষ্টা কৰিম, কিন্তু কাৰো হেল্প নানো, বুজিলা নহয়? বাৰু ব'লা, এতিয়া মায়ে চাগে ভাত পানী ৰেডি কৰিলেই, খাই লওঁগৈ।